মুনুকন আজি নালাগে দিয়া অহাকালি ওলাবা মোৰ লগত বজাৰলৈ আজি বহুত দেৰি হৈছে মই এতিয়া সোনকালে বজাৰলৈ গৈ খাৰুখিনি বিক্ৰী কৰি থৈ আহোঁগৈ ঠিক আছে মা অহাকালি কিন্তু মই যামেই খাৰু লৈ যাওক খাৰু ৰং বিৰংগৰ খাৰু লৈ যাওক বাইদেউ খাৰু লৈ যাওক বহুত ধুনীয়া ধুনীয়া খাৰু আছে আৰু এযোৰ খাৰুত মাত্ৰ 10 টকা লৈ যাওক বাইদেউ খাৰু এতিয়া কোনে খাৰু কিনিব হলিৰ সময়ত মানুহে কেৱল হলিহে কিনিব বজাৰৰ পৰা তুমি এটা কাম কৰা খাৰুখিনি হলনি হলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰা তেতিয়া সকলো মানুহে তোমাৰ পৰা হলি কিনিব মানুহগৰাকীয়ে ঠিকেই কৈছে হলিৰ সময়ত মানুহে কেৱল হলিহে কিনিব বজাৰত খাৰু এইবোৰনো কোনে কিনিব মই মিছাতে খাৰুখিনি কিনি বিক্ৰী কৰি আছো যদি খাৰুৰ হলনি হলি কিনি বিক্ৰী কৰা হলে তেতিয়া মোৰ পৰা ললে হলে এতিয়া মোৰ হাতত 100 টকা এটা আছে মই এটা কাম কৰো 100 টকাৰে হলি কিনি মই অহাকালিৰ পৰা হলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিও মা তুমি ইমানকে হলি কিনি আনিছা এইবোৰ সকলো মোৰ কাৰণে কিনি আনিছা নেকি নহয় জিনমিন এইবোৰ মই তোৰ কাৰণে কিনি অনা নাই মই বিক্ৰী কৰিব কাৰণেহে কিনি আনিছো খাৰু বজাৰত বিক্ৰী কৰিলে কোনো মানুহে খাৰু কিনিবলৈ নাহে হলিৰ সময় যিহেতু সেইকাৰণে মই আজিৰ পৰা হলি বিক্ৰী কৰিম বুলিয়ে ভাবিছো হয় নেকি মা তেনেহলেচোন বহুত ভাল কথা তুমি হলিৰ লগতে ধুনীয়া ধুনীয়া দুই এটা ফিছকাৰিও বিক্ৰী কৰিবা তেতিয়া সকলো মানুহ তোমাৰ ওচৰলৈকে আহিব এয়া চা মুনুকন অহাকালি বজাৰত বিক্ৰী কৰিব কাৰণে হলিৰ লগতে ধুনীয়া ধুনীয়া দুই এটা ফিছকাৰিও কিনি ৰাখিছো হাতত যিমানখিনি পইচা আছিলে গোটেইখিনি পইচাৰে হলি আৰু ফিছকাৰিয়ে কিনিলো এতিয়া নাজানো বজাৰত বিক্ৰী হয় নে নহয় মা তুমি অলপো চিন্তা নকৰিবা সকলো মানুহে কেৱল তোমাৰ পৰাই হলি আৰু ফিছকাৰি কিনিব মোৰ মূৰটো বহুত বিষাইছে মুনুকন ক'ত আছ তই মা তোমাৰ ইয়া কি হৈছে তুমি উঠা কিয় ইয়াত এনেকে শুই দিছা উঠা মা মুনুকন মোৰ গাটো একেবাৰে বেয়া লাগিছে মই আৰু এতিয়া ক'তো যাব নোৱাৰো ঘৰলৈকে যাওঁগৈ বলা মাৰ ইয়া কি হ'ল মোৰ যে বহুত ভয় লাগিছে মাক এতিয়া মই কেনেকে ঠিক কৰো ক'ত লৈ যাওঁ মই এতিয়া ওচৰৰ আইতাজনীকে মাতি লৈ আনো আইতাই নিশ্চয় গম পাব মাৰ কি হৈছে মুনুকন তোৰ মাৰ বহুত জ্বৰ উঠিছে সেইকাৰণে মূৰ ঘূৰাই পৰিলে এতিয়া ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব দৰৱ খোৱালেহে ভাল পাব আইতা মা আকৌ আগৰ নিচিনা সুস্থ হৈ যাব পাৰিবনে তই অলপো চিন্তা নকৰিবি মা পুনৰ আগৰ নিচিনা সুস্থ হৈ যাব পাৰিব তোৰ ওচৰত পইচা আছে যদি তই এতিয়াই মাক ডক্টৰৰ ওচৰলৈ লৈ যা দৰৱ খালেহে মা আগৰ নিচিনা সুস্থ হ'ব নহ'লে কিন্তু মা সদায় এনেকৈ পৰি থাকিব কিন্তু আইতা আমাৰ হাতত এতিয়া 1 টকা এটাও নাই মায়ে যোৱা সপ্তাহত খাৰু বিক্ৰী কৰি যিখিনি পইচা পাইছিলে সেইখিনি পইচাৰে মায়ে হলি কিনি আনিলে বিক্ৰী কৰিম বুলি এতিয়া আমাৰ ওচৰত পইচাই নাই মাক দেখুৱাবৰ কাৰণে মুনুকন মোৰ হাতত যদি পইচা থকা হলে মই তোক নিশ্চয় পইচা দি সহায় কৰিব পাৰিলোহেঁতেন কিন্তু তইচোন জানই মই দিনৰ খুজি মাগি তেনেকৈ খাই থাকো মোৰ হাততো পইচাই নাই মা তুমি উঠাচোন আৰু ভাত অকমান খাই লোৱা যদি ভাত নোখোৱা তেতিয়া বহুত দুৰ্বল হৈ যাবা উঠাচোন তুমি নাখাওঁ মুনুকন মোৰ একো খাবলৈ মন নাই যোৱা তই খাই ধুনীয়াকৈ শুই থাক মোৰ একো খাবলৈ মন নাই যোৱা উঠিবলৈকে মোৰ গাত শক্তি নাই মাৰ দেখোন গাটো বেছিহে বেয়া হৈ গৈ আছে একো খাবলৈ দেখোন মন নকৰে মই এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব মই কিবা নহয় কিবা এটা কৰিব লাগিব মায়ে বজাৰত বিক্ৰী কৰিবৰ কাৰণে হলি আৰু ফিছকাৰি কিনিছিল আৰু এতিয়া সেইখিনি তেনেকৈ পৰি আছে মই এতিয়া বজাৰলৈ গৈ সেইখিনি বিক্ৰী কৰোঁ আৰু বিক্ৰী কৰা পইচাখিনিৰে মাক ডক্টৰৰ ওচৰলৈ নি দৰৱ খুৱাইহে ভাল কৰিব লাগিব আহক ৰাইজ আহক হলি লৈ যাওক ৰং বিৰংগৰ হলি কম দামতে বিক্ৰী কৰিছোঁ আহক ৰাইজ হলি কিনি লৈ যাওক হলিৰ লগতে ফিছকাৰিও পাব আহক ৰাইজ মা এই সৰু দোকানখনত হলি বিক্ৰী কৰিছে লগতে ফিছকাৰিও বিক্ৰী কৰিছে মোক এটা ফিছকাৰি কিনি দিয়া না মোৰ বহুত ভাল লাগে ফিছকাৰি বাবু আমি
আমি কেতিয়াও এনেকুৱা সৰু দোকানৰ পৰা বস্তু কিনিয়ে পোৱা নাই। তোৰ যদি ফিছকাৰী ইমানে প্ৰয়োজন হৈছে তেতিয়াহ'লে ডাঙৰ দোকানৰ পৰা দামী ফিছকাৰী বহুত কিনি দিম। বৈ ডাঙৰ দোকানলৈ যাওঁ। এইবোৰ সৰু দোকানৰ পৰা বস্তু নিকিনে নহয়, এইবোৰ বেয়া বস্তু বিক্ৰী কৰিছে সিহঁতি। মোক এতিয়াই লাগিব ফিছকাৰী, আৰু এইটো ফিছকাৰীয়ে লাগিব। দামী দোকানৰ দামী ফিছকাৰী নালাগে, মোক এইটো ফিছকাৰীয়ে লাগিব। এই ল'ৰাটোৱে অলপো বুজি নাপায়। সৰু দোকানৰ পৰা বস্তু কিনে নেকি কোনোবাই? কোনেও নিকিনে, কাৰণ এইবোৰ বেয়া বস্তু বিক্ৰী কৰিছে সিহঁতি। বৌচোন বৈ, তোক মই দামী দোকানৰ দামী ফিছকাৰী এটা কিনি দিম। মই সেইবোৰ একো নাজানো, মোক এইটো ফিছকাৰীয়ে লাগিব। মই নহ'লে ঘৰলৈকে নাযাওঁ। বাইদেউ ফিছকাৰীটো লৈ যাওক না। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই ইয়াতে বহি আছো, কিন্তু কোনো মানুহে মোৰ দোকানলৈকে অহা নাই। এইকেইটা বস্তু লৈয়ে মই বহি আছো, মোৰ বিক্ৰীয়ে হোৱা নাই। আপুনি লৈ যাওক। মই বিক্ৰী কৰা হলিবোৰ ফুলৰ ৰঙৰ পৰা বনোৱা হলি হয়। মই একো কেমিকেল ব্যৱহাৰ কৰা হলি বিক্ৰী কৰাই নাই। আপুনি যদি মোৰ দোকানৰ পৰা কিবা বস্তু কিনি লৈ যায় তেতিয়াহ'লে মোক বহুত ডাঙৰ সহায় কৰা হ'ব। কিবা এটা বস্তু হ'লেও মোৰ দোকানৰ পৰা কিনি লৈ যাওক বাইদেউ। ঠিক আছে বাৰু, মই তোমাৰ দোকানৰ পৰা হলি আৰু ফিছকাৰী কিনি লৈ যাম। বাইদেউ এয়া লওক। তোমাৰ নাম কি হয়? মোৰ নাম মুনুকণ। আজি হলিখিনি বিক্ৰী কৰি 50 টকা পালো। এনেকে যদি গোটেইখিনি হলি বিক্ৰী হৈ যায় তেতিয়া মাক মই সোনকালে চিকিৎসা কৰাব পাৰিম। মা তুমি অলপো চিন্তা নকৰিবা, মই তোমাক সোনকালে ডক্টৰৰ ওচৰলৈ লৈ যাম। দৰৱ খালে তেতিয়া তুমি আগৰ নিচিনা ভাল হৈ যাবা। অহাকালি হলি, সকলো মানুহে হলি খেলিব, ফূৰ্তি কৰিব, নাচিব, আৰু মোৰ মা এনেকে বেমাৰত বিচনাতে পৰি থাকিব। মই অহাকালিও হলি বিক্ৰী কৰিবলৈ যাম। কি ঠিকনা, অহাকালি মোৰ গোটেইখিনি হলি বিক্ৰী হৈও যাব পাৰে। আহক ৰাজ আহক, হলি লৈ যাওক। ৰং বিৰংগৰ হলি কম দামতে বিক্ৰী কৰিছো। আহক ৰাজ আহক। আহক দাদা, মোৰ দোকানৰ পৰা হলি কিনি লৈ যাওক। মই বহুত কম দামতে বিক্ৰী কৰিছো। যি ৰঙৰ বিচাৰে সকলো ৰঙে আছে। কিনিম নিশ্চয় কিনিম। কিন্তু ভণ্টি, আজি হলিৰ বতৰত তুমি এনেকে যে হলি বিক্ৰী কৰি আছা, তোমাৰ মা দেউতা কোনো নাই নেকি? আছে, মোৰ মা আছে। মাৰ গাটো ভাল নাই, সেইকাৰণে মই আজি হলিৰ বতৰতো হলি বিক্ৰী কৰিছো, কাৰণ মোক পইচা লাগে। তেতিয়াহে মাক মই ডক্টৰৰ ওচৰলৈ নিব পাৰিম। ঐ, আমি বহু দিনৰ পৰা ছোৱালী বিচাৰি আছিলো বিক্ৰী কৰিব কাৰণে, কাৰণ ছোৱালী বিক্ৰী কৰিলে বহুত পইচা পায়। এতিয়া এইজনী ছোৱালীক আমি অকলশৰে পাইছো, এইজনীক এনেকে এৰি দিব নোৱাৰি। তই ঠিকেই কৈছ। আমি এই ছোৱালীজনীক কিবা এটা বুদ্ধি কৰি লগত যদি লৈ যাব পাৰো তেতিয়া আমাৰ চিন্তা নাই। তেতিয়া আমাৰ ওচৰত পইচাই পইচা হ'ব, আমি কৰৰপতি হৈ যাম। ভণ্টি, তোমাৰ কথাখিনি শুনি আমাৰ বহুত দুখ লাগিলে। তোমাক আমি সহায় কৰিব বিচাৰো। ভণ্টি, আমি তোমাক সহায় কৰিব বিচাৰো। আমাৰ এজন চিনাকি ডক্টৰ আছে, আৰু সেইজন ডক্টৰে মানুহৰ পৰা পইচা নোলোৱাকৈয়ে চিকিৎসা কৰে। তুমি যদি বিচাৰা সেইজন ডক্টৰৰ লগত কথা পাতিব পাৰা, তেতিয়া ঘৰলৈ গৈ তোমাৰ মাক চিকিৎসা কৰিব। মই যাম সেই ডক্টৰজনক লগ কৰিবৰ কাৰণে। সোনকালে মোৰ মাক ঠিক কৰিব লাগে। আপোনালোকে মোক সেই ডক্টৰজনৰ ওচৰলৈ লৈ যাওক। মোৰ হাতত ইমান পইচাই নাই, মাক যে মই পইচা খৰচ কৰি চিকিৎসা কৰাব পাৰিম। আপুনি মোক সেই ডক্টৰজনৰ ওচৰলৈ লৈ যাওক। ঐ, তহঁত দুটাক মই ভালকে চিনি পাওঁ। তহঁতৰ ফটো প্ৰতিখন ঠাইতে আছে। পুলিচে তহঁতক বিচাৰি আছে। তহঁতি বহুত বেয়া ল'ৰা হয়, আৰু তহঁতি সৰু ছোৱালীক অকলশৰীয়াকৈ পাই সিহঁতক বাহিৰৰ ঠাইত বিক্ৰী কৰিবলৈ বিচাৰ কেৱল। মই আজি তহঁতক এৰি নিদো। ঐ, কি চাই আছো ইয়াত ভেবা লাগি? পলা 1 2 3। আৰু মুনুকণ, তুমি আজিও দোকান দিছানে? আজি দেখো হলি হয়, আজি ঘৰত থাকিব লাগে। যোৱা সোনকালে ঘৰলৈ যোৱা। বাইদেউ, আপুনি আজি নহা হলে মইচোন বহুত ডাঙৰ বিপদতে পৰিলোহেঁতেন। আৰু আজি হলিৰ বতৰতো মই আজি দোকান দিবলগীয়া হৈছে, কাৰণ মাৰ গাটো একেবাৰে বেয়া। মোক বহুত পইচা লাগে ডক্টৰক দেখাবৰ কাৰণে। মা 3 দিন ধৰি একো খোৱা বোৱা কৰা নাই, কেৱল বিচনাতে শুই আছে, উঠিবলৈও গাত শক্তি নাই। মুনুকণ, তুমি অলপো দুখ নকৰিবা। মই এগৰাকী ডক্টৰ হয়। মই তোমাৰ মাক চিকিৎসা কৰাম, আৰু মোক একো পইচাই দিব নালাগে। আগতে গম পোৱা হলে মই তোমাৰ মাক কেতিয়াবাই চিকিৎসা কৰিলোহেঁতেন। তুমি কথাবোৰ আগতে কোৱাই নাছিলা। বলা সোনকালে তোমাৰ ঘৰলৈ যাওঁ। মুনুকণ, তই ক'ত আছিলি? মুনুকণ, তই ক'ত আছিলি? মা, তোৰ লগত এয়া কোন আহিছে? আৰু তই খোৱা বোৱা কৰিলি নে নাই কৰা? মই 3-4
চিকিৎসা কৰিবলৈ আহিছে আৰু চিকিৎসাৰ বিনিময়ত 1 টকা এটাও নলওঁ বুলি কৈছে। বাইদেউ, আপুনি সোনকালে ভাল হৈ যাব আগৰ নিচিনাকৈ। আপোনাৰ অকণমানি ছোৱালীজনী আজি বহুত ডাঙৰ বিপদত পৰিছিলে, কিন্তু সেই বিপদৰ পৰা মই ৰক্ষা কৰালো। আপোনাক সোনকালে মই সুস্থ কৰি দিম আগৰ নিচিনা।